নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো সকলোকে আৰু ইনকাম সাৰ্টিফিকেটটো আপোনালোকে কেনেদৰে অনলাইনত এপ্লাই কৰি উলিয়াব তাৰ ওপৰতে ভিডিওটো বনোৱা হৈছে তো ইনকাম সাৰ্টিফিকেটৰ কাৰণে লগতে ডকুমেন্ট কি লাগিব তাৰ ওপৰতে ভিডিওটো জনাই দিয়া হ'ব তো ভিডিওটো হেকলৈ চাব তো ইনকাম সাৰ্টিফিকেটটো আপোনালোকৰ বিভিন্ন ধৰণৰ কামত লাগে আৰু এতিয়া যিসকল ক্যান্ডিডেটে কলেজত এডমিশন লৈছে তেওঁলোকে স্কলাৰশিপ এপ্লাই কৰাৰ ক্ষেত্ৰতো ইনকাম সাৰ্টিফিকেটটো দৰকাৰ হয় আৰু ইতিমধ্যে স্কলাৰশিপৰ বাবে অনলাইন এপ্লাই চলি আছে তো আপোনালোকে স্কলাৰশিপটো এপ্লাই কৰিব পাৰিব আৰু যদি কোনোবা ক্যান্ডিডেটে স্কলাৰশিপ এপ্লাই কৰিব বিচাৰে লিংক WhatsAppৰ নাম্বাৰ দিয়া আছে আমাৰ WhatsApp নাম্বাৰত কন্টাক্ট কৰিব পাৰে তো ইনকাম সাৰ্টিফিকেটৰ কাৰণে আপোনালোকে কি কৰিব লাগিব প্ৰথমতে আহিব লাগিব আপোনালোকে সেৱা সেতু ৱেবছাইটত মই লিংক ডেসক্ৰিপচনত দি ৰাখিছো অনলাইন এপ্লিকেশন লিংকত গুছি আহিব তেতে সেৱা সেতু যেটো ৱেবছাইট হয় তাতে আপোনালোকে লগইন কৰিব লাগিব User name person নাইবা মোবাইল নাম্বাৰ সিলেক্ট কৰি মোবাইল নাম্বাৰ পাসওয়ার্ড দি লগইন কৰিব পাৰিব এটা ৰাইট ক্লিক কৰি আৰু যদি একাউন্ট নাই সাইন আপত গৈ পিনে একাউন্টটো বনাব তাৰপৰা ইউজাৰ নেম পাসওয়ার্ড দি ইয়াতে টিক কৰি পিনে সাইন ইন কৰিব তাৰ পিছত আপোনালোকৰ হোম পেজটো খোল খাব আৰু ইয়াতে আপোনালোকে দেখা পাব মাই একাউন্ট অৰ্থাৎ আপোনালোকৰ একাউন্টটো ওলাব হোম পেজ দেখা পাব সিটিজেন সাৰ্ভিসেছ বুলি তো সিটিজেন সাৰ্ভিসেছ বুলি এটা অপচন দেখা পাইছে ইয়াতে 512 ইয়াতে ক্লিক কৰিব তো তাতে ক্লিক কৰাৰ পিছত আপোনালোকে সাৰ্চ কৰিব লাগিব আৰু ইয়াতে আপোনালোকে সাইড তলত আহিব এই ৰাইট সাইডে সাৰ্চ অপচন দেখা পাব তো ইয়াতে আপোনালোকে টাইপ কৰিব ইনকাম বুলি তো ইয়াতে ইনকাম সাৰ্টিফিকেটটো এপ্লাই কৰোতে মন কৰিব এপ্লিকেশন ফৰ ইনকাম সাৰ্টিফিকেট ৰেভিনিউ এণ্ড ডিজাস্টাৰ মেনেজমেন্ট এটো সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য হয় বা ইয়াতে আমি সকলোৱে প্ৰসেছত গৈ এপ্লাই কৰিব লাগিব কিন্তু ইয়াতে আপোনালোকে ইনকাম সাৰ্টিফিকেট আৰু দেখা পাব ইয়াতে দেখা পাব নৰ্থ কাছাৰ হিলছ অটোনমাস কাউন্সিল তো যিখিনি ক্যান্ডিডেট ইয়াৰ অধীনত হয় তেওঁলোকে ইয়াতে প্ৰসেছত যাব আৰু এটা আছে কাৰ্বি আংলং অটোনমাস কাউন্সিল তেওঁলোকে ইয়াতে যাব তো বাকিখিনি ক্যান্ডিডেটৰ কাৰণে একেবাৰে ওপৰৰ যেটো এপ্লিকেশন ফৰ ইনকাম সাৰ্টিফিকেট ৰেভিনিউ ডিজাস্টাৰ তাতে প্ৰসেছত ক্লিক কৰিব তাৰ পিছত ইয়াতে দেখা পাব এপ্লিকেশন ফৰ ইনকাম সাৰ্টিফিকেট গাইডলাইন দিয়া থাকিব ৰিকুৱাৰমেন্ট বিলাকত কি লাগিব চাব এড্ৰেছ প্ৰুফ লাগিব আইডি প্ৰুফ আৰু ল্যান্ড ৰেভিনিউ ৰিসিপ্টটো লাগিব বাকি যেটো এপ্লিকেশন ফৰ্ম হয় এখন অফলাইন ফৰ্ম আছে এখন আপোনালোকক মই দেখাই দিম সেই ফৰ্মখন আপলোড কৰিব লাগিব বা আপলোড কৰিব ইয়াতে পাৰিব তো এপ্লাই নাওতে আপোনালোকে ক্লিক কৰিব আৰু ইয়াতে আপোনালোকে দেখা পাব এপ্লিকেশন ফৰ ইনকাম সাৰ্টিফিকেট আৰু ইয়াতে দেখা পাব আয়ৰ প্ৰমাণপত্ৰৰ বাবে আবেদন এখন আপোনালোকে উলিয়াই থব এবছৰলৈকে ইনকাম সাৰ্টিফিকেটখন কাম দিয়ে আপোনালোকৰ ঘপককে দৰকাৰ হৈ যাব পাৰে গতিকে এখন উলিয়াই থৈ দিব ইনকাম সাৰ্টিফিকেটখন 30 টকা ল'ব আপোনালোকে নিজে যদি এপ্লাই কৰে তো একো প্ৰবলেম নাথাকিলে 7 দিনৰ ভিতৰতে আপোনালোকে পাই যাব আৰু যেহেতু এতিয়া স্কলাৰশিপ বিলাক এপ্লাই হৈ আছে গতিকে আপোনালোকে এখন অতি সোনকালে উলিয়াই পিনি ৰাখি থওক আৰু ইয়াতে দেখা পাব আপোনালোকৰ 7 দিনৰ ভিতৰত ইয়াতে প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰা আছে মাসুল 30 रुपीस আৰু বিভিন্ন ধৰণৰ চাৰ্জ আছে স্লাইড তললৈ আপোনালোকে যাব লাগিব তাৰ পিছতে দেখা পাব ল্যাঙ্গুৱেজটো এটো ভাষাটো সিলেক্ট কৰিব যেটো ভাষা আপোনালোকে ল'ব বিচাৰে তো ইংলিশটো সিলেক্ট কৰি দিব পাৰে একো নাই এপ্লিকেন্ট নেম তো এইখিনিৰে আপোনালোকৰ বহুতৰ এটা প্ৰবলেম থাকিব পাৰে বা বুজাত অসুবিধা হ'ব পাৰে কাৰণ ইয়াতে ৰিলেটিভ নেম বুলি তলত উল্লেখ কৰা আছে আত্মীয়ৰ নেম এপ্লিকেন্টৰ নামত আপোনালোকৰ কি কৰিব গাৰ্জেনৰ নামটো দি দিব তো তেতিয়া আপোনালোকৰ কোনো ধৰণৰ সমস্যা নহয় তাৰ পিছতে এপ্লিকেন্টৰ নামটোত গাৰ্জেনৰ নাম দি দিব এপ্লিকেন্ট জেন্ডাৰটো ইয়াতে উল্লেখ কৰিব মেল ফিমেল যি হয় তো ইয়াতে যদি আপোনালোকৰ দেউতাৰ নামটো দি দিয়ে তেতিয়া হলে আপোনালোকে মেল বুলি সিলেক্ট কৰিব লাগিব আকৌ হে দেউতাৰ যেটো দিছে তেওঁ ফাদাৰৰ নামটো উল্লেখ কৰিব দিছে তো ফাদাৰ নেমটো আমাৰ সাৰ্টিফিকেটত নাহে গতিকে এটো আপোনালোকৰ কোনো প্ৰবলেম নাই এটো ইয়াত দি দিব পাৰিব তো ফাদাৰ নেম মানে আপোনালোকৰ যেটো এপ্লিকেন্ট নাম্বাৰ দিব ধৰিলো সাপোৰ্ট আপোনালোকৰ ইনকাম সাৰ্টিফিকেটখন আপোনালোকৰ নামত লাগে আপোনালোক ষ্টুডেন্ট তো আপোনালোকৰ নামটো ক'ত দিব ৰিলেটিভ নেম আত্মীয়ৰ নাম ইয়াতে দি দিব তেতিয়া কোনো ধৰণৰ প্ৰবলেম নহয় আৰু এপ্লিকেন্ট নেম আপোনালোকৰ গাৰ্জেনৰ নাম দি দিব অৰ্থাৎ দেউতাৰ নাম যদি ইয়াত দিয়ে দেউতাকৰ নামটো অৰ্থাৎ ফাদাৰ নেমটো ইয়াত দিব তাৰ পিছতে ইমেইল আইডিটো মেন্ডেটৰি নহয় দিব পাৰে পান কাৰ্ডটো মেন্ডেটৰি নহয় আপোনালোকৰ পান কাৰ্ড থাকিলে দিব পাৰিব তো ৰিলেশনশিপ বা সম্পৰ্কৰ কথা উল্লেখ কৰিছে তো ৰিলেটিভ নেম আত্মীয়ৰ নাম ইয়াতে আপোনালোকে কি কৰিব নিজৰ নামটো ইয়াতে দি দিব পাৰিব কাৰণ ইয়াতে আহে আপোনালোকৰ
গাৰ্জেনৰ নামৰ পিছতে পুত্ৰ কন্যা বুলি আহে আৰু সেই নামটো ইয়াতে আহে এই নামটো আপোনালোকৰ তাত যাব ওপৰত গতিকে ইয়াত আপোনালোকৰ নিজৰ নামটোকে দি দিব যাৰ কাৰণে লাগে তাৰপিছতে ইয়াতে কি কৰিব আপোনালোকৰ ৰিলেশ্যনশ্বিপটো দি দিব তো ইয়াতে এপ্লিকেণ্টৰ নামটোত যদি আপোনালোকৰ দেউতা দিয়ে তো দেউতা যিহেতু আপুনি যদি এপ্লাই কৰা যিজন কেণ্ডিডেট যাৰ কাৰণে লাগে তেওঁ যদি মেল কেণ্ডিডেট হয় তেতিয়াহ'লে আপোনালোকৰ সন দিব আৰু যদি ফিমেল কেণ্ডিডেট হয় তেতিয়া ডটাৰ দিব তো আপোনালোকে যদি ছোৱালী হয় তেতিয়াহ'লে আপোনালোকৰ নিজৰ নামটো ইয়াতে উল্লেখ কৰিব ইয়াতে দিব পাৰে শ্ৰীমতী দিব পাৰে যদি আনমেৰিড তেনেকুৱা ধৰণে দিব এই বস্তুটো অলপ চাই ল'ব নহ'লে আপোনালোকৰ ইনকাম চাৰ্টিফিকেটত অলপ ওল্টাকৈ আহি যায় নামটো ঠিক আছে তো আপোনালোকৰ নিজৰ কাৰণে লাগিলে নিজৰ নামটো দিব ইয়াতে গাৰ্জেনৰ নামটো দি দিব তেতিয়া আপোনালোকৰ ধুনীয়াকৈ ইনকাম চাৰ্টিফিকেটটো শ্ব' হয় তাৰপিছত আহিলে চ'ৰ্চ অফ ইনকাম আৰু ইয়াতে ইনকামৰ চ'ৰ্চটোৰ কথা উল্লেখ কৰা আছে কাল্টিভেশ্যন অৰ্থাৎ খেতি কৰিলে এইটো দিব লেবাৰ বিজনেছ ছাৰ্ভিচ পেঞ্চন ছাৰ্ভিচ চাকৰি কৰিলে ছাৰ্ভিচ দি দিব পাৰিব আৰু ইয়াতে লিখি দিব সেইটো কি ছাৰ্ভিচ কৰে আৰু যদি খেতি কৰে তেতিয়া কাল্টিভেশ্যন দিব ইয়াতে ফাৰ্মাৰ বুলি দি দিব পাৰিব আৰু বিজনেছ থাকিলে সেইটো বিজনেছ ইয়াতে কিবা এটা লিখি দিব পাৰিব আৰু কিবা ছাৰ্ভিচ কৰে বা পেঞ্চনাৰ হ'লে সেইটো দিব পাৰিব লেবাৰ যদি কাম কৰে সেইটো ইয়াত দি দিব লেবাৰ বুলি ইয়াতে দি দিব পাৰিব টোটেল এনুৱেল ইনকাম সেইটো দি দিব আগৰ যদি ইনকাম চাৰ্টিফিকেট আছে বা এটা ভাবি পিনি ইয়াতে দি দিব তাৰপিছত চলাই তললৈ যাব যিটো এড্ৰেছ হয় এড্ৰেছটোৰ কাৰণে তো এড্ৰেছ লাইন 1 এড্ৰেছ লাইন 2 দিছে ইয়াতে আপোনালোকৰ পোষ্ট অফিচ ভিলেজ আৰু পিনক'ড এইখিনি দিব দিছে তললৈকে প্ৰথমতে এড্ৰেছ লাইন 1ত আপোনালোকে ভিলেজ পোষ্ট অফিচ পুলিচ ষ্টেচন এইটো দি দিব ষ্টেটটো ইয়াতে চিলেক্ট হৈ আছে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব তেতিয়া আপোনালোকে ডিষ্ট্ৰিক্টটো যিটো হয় নিজৰ চিলেক্ট কৰি দিব ওলাই যাব অট'মেটিক সাব ডিভিজনটো নিজে ওলাব এইটো ইয়াতে চিলেক্ট কৰিব সাৰ্কল অফিচটো চিলেক্ট কৰিব পাৰিব নিজৰ যিটো সেইটো চিলেক্ট কৰি দিব পাৰিব মৌজাটো চিলেক্ট কৰিব পাৰিব লগতে ভিলেজটো চিলেক্ট কৰিব পাৰিব ইয়াতে ওলাই যাব তাৰপিছতে থানাটো টাইপ কৰি দিব লাগিব পোষ্ট অফিচটো টাইপ কৰিব লাগিব পিন কোডটো টাইপ কৰিব লাগিব তাৰপিছতে সেভ এণ্ড নেক্সটত ক্লিক কৰিব তো তাৰপিছতে আহিলে ডকুমেণ্ট আপলোডৰ ক্ষেত্ৰত প্ৰথমতে আপলোড কৰিব লাগিব এড্ৰেছ প্ৰুফ চিলেক্ট কৰিব লাগিব এড্ৰেছ প্ৰুফ বুলি এড্ৰেছ প্ৰুফত আপোনালোকে আধাৰ কাৰ্ডটো ব্ৰাউজাৰত গৈ পিনি আপলোড কৰি দিব হৈ যাব তাৰপিছত আহিলে আইডি প্ৰুফত আপোনালোকে কি কৰিব পেন কাৰ্ডটো আপলোড কৰি দিব পাৰিব যিটো আইডেণ্টি প্ৰুফ যিটো লেণ্ড ৰেভিনিউ ৰিচিপ্ট হয় সেইটো কি কৰিব খাজনা ৰচিদটো ইয়াতে আপোনালোকে আপলোড কৰি দিব ব্ৰাউজাৰত গৈ খাজনা ৰচিদটো আপলোড কৰি দিব সালাৰী স্লিপ এইটো নালাগে এনি আদাৰ ডকুমেণ্ট যিটো অফলাইন ফৰ্ম হয় সেইটো আপলোড কৰিব ইয়াতে লাগিব তেতিয়া আপোনালোকৰ সেইটো এপ্ৰুভ হ'ব চাৰ্টিফিকেটটো মই যিটো অফলাইন ফৰ্ম হয় সেইটো দেখাইছোঁ আৰু যদি কোনোবা কেণ্ডিডেটে আমাৰ যদি ইনকাম চাৰ্টিফিকেটটো এপ্লাই কৰিব বিচাৰে ডিছক্ৰিপশ্যনত হোৱাটছআপ নাম্বাৰ দিয়া আছে ডাইৰেক্ট মোক মেছেজ কৰিব পাৰিব লগতে হোৱাটছআপৰ লিংক দিয়া আছে লিংকটোত গৈ ডাইৰেক্ট মোক মেছেজ কৰিব পাৰে যিটো অফলাইন ফৰ্ম মই সেইটো দেখাইছোঁ এইটো হৈছে এপ্লিকেশ্যন ফৰ্ম PRC যিটো অফলাইন ফৰ্ম হয় তো ইয়াতে আপোনালোকে দেখা পাব এপ্লিকেণ্ট নেম ইয়াতে আপোনালোকৰ নামটো দিব তো এইটো চাব গোটেই ডিটেইলছটো ইয়াতে দিয়া আছে গোটেইখিনি দিয়া আছে ইয়াত কিন্তু আপোনালোকৰ নিজৰ এপ্লিকেণ্ট নেম অৰ্থাৎ আপোনালোকৰ নিজৰ নাম দিব লাগিব যিটো অনলাইন ফৰ্মৰ সেইটো বেলেগ আৰু এইটো চিষ্টেমো বেলেগ ইয়াত নিজৰ নামটো দিব তাৰপৰা ডেট অফ বাৰ্থ দিব মোবাইল নাম্বাৰ দিব ফাদাৰ নেম মাদাৰ নেম আৰু যদি মেৰিড হয় পতি বা পত্নীৰ নাম দিব পাৰিব কাউণ্ট্ৰি নাম দিব ষ্টেট ডিষ্ট্ৰিক্ট সাব ডিভিজনেল ৰেভিনিউ চাৰ্কল ভিলেজ টাউন পোষ্ট অফিচ মৌজা পোষ্ট অফিচ পিন কোড পুলিচ ষ্টেচন কোড বা পুলিচ ষ্টেচনৰ নামটো লিখি দিব আৰু আপোনালোকে ইয়াতে কিমান দিন বাস কৰিছে সেইটো ইয়াত দিব লাগিব তাৰপৰা পাৰ্মানেণ্ট এড্ৰেছটো যদি একেই হয় তেতিয়াহ'লে ইয়াতে এটা টিক কৰিব লাগিব এইখন আপোনালোকে প্ৰিণ্ট আউট কৰিব ফিল কৰি পিনি আপলোড কৰিব লাগিব আৰু এইখন আপোনালোকে কম্পিউটাৰতে টাইপ কৰিলেও হৈ যাব আৰু যদি কোনোবা কেণ্ডিডেটে ঘৰতে থাকি পিনি এপ্লাই কৰিব বিচাৰে বাহিৰত নোযোৱাকৈ তেতিয়াহ'লে ডিছক্ৰিপশ্যনত হোৱাটছআপ নাম্বাৰ দিয়া আছে মোক মেছেজ কৰিব পাৰে PRC এইখিনি এপ্লাই কৰি দিয়া হয় আৰু এইখিনি এপ্লাই কৰাৰ পিছত আপোনালোকৰ ফোন আহিব ফোনৰ পিছত আপোনালোকে ভেৰিফিকেশ্যনৰ কাৰণে থানাত যাবলগীয়া হ'ব পাৰে নাইবা চাৰ্কল অফিচত যাবলগীয়া হ'ব কোনোবা এটা জেগাত যাব লাগিব তাৰপিছতে কি হ'ল এনি আদাৰ ডকুমেণ্টত
সিলেক্ট কৰি পিনি মই যেটো ফৰ্ম দেখালো হেটো ফিল কৰিব ফিল কৰি ব্ৰাউজাৰত গৈ আপলোড কৰিব আৰু সেভ এণ্ড নেক্সটত ক্লিক কৰিব তাৰ পিছত আপোনালোকে কি ফিল আপ কৰিলে গুটে ডিটেইলছখিনি ওলাব তাৰ পিছত আপোনালোকে মেক পেমেন্টত ক্লিক কৰিব পেমেন্টত যোৱাৰ পিছত আপোনালোকৰ 30 रुपीसৰ লগত 10 रुपीस যোগ হৈ পিনি 40 টকা কাটিবলৈ দিব ইন্টাৰনেট বেংকিং আৰু বিভিন্ন ধৰণৰ পেমেন্ট গেটৱেৰ সহায়ত আপোনালোকে এই পেমেন্টটো কৰিব পাৰিব 40 रुपीस টো তাৰ পিছত এগ্ৰি কৰি পিনি প্ৰসেস ফৰ পেমেন্টত গৈ পেমেন্ট কৰাৰ পিছতে একনলেজমেন্ট ৰিসিভ এটা ডাউনলোড হ'ব তাত এটা নাম্বাৰ থাকিব আৰু এই নাম্বাৰটো কপি কৰি পিনি আপোনালোকে হোম পেজত যাব লাগিব মাজে মাজে কি কৰিব এই ট্ৰেক বুলি ওপৰত এটা অপচন আছে সাৰ্ভিসেছত যাব তাত গৈ পিনি হে একনলেজমেন্টত পোৱা ৰিসিভৰ নাম্বাৰটো ইয়াতে কৰি ট্ৰেক কৰি মাজে মাজে চাব পাৰিব তো এনেকুৱা ধৰণে আপোনালোকৰ যেটো ইনকাম সাৰ্টিফিকেট হয় ইনকাম সাৰ্টিফিকেটটো অনলাইন এপ্লাই কৰিব পাৰিব ঘৰতে থাকি নিজৰ মোবাইলতে আৰু যিকোনো ধৰণৰ কামত আজিকালি ইনকাম সাৰ্টিফিকেটটো লাগি যায় বা আপোনালোকে স্কলাৰশিপটো এতিয়া বহুত ক্যান্ডিডেটে এপ্লাই কৰিব যিখিনি হায়াৰ সেকেন্ডাৰী বা ডিগ্ৰী পঢ়ি আছে তেওঁলোকৰ কাৰণে এইটো ইনকাম সাৰ্টিফিকেটটো যথেষ্ট প্ৰয়োজনীয় আৰু যদি কোনোবা ক্যান্ডিডেটে ইনকাম সাৰ্টিফিকেটৰ লগতে স্কলাৰশিপ যেহেতু এপ্লাই চলিয়ে আছে এতিয়া কলেজৰ যিখিনি এডমিশন লৈছে বেছি দিন নাই হলো আছে কেদিনমান প্ৰায় মাহমানতকৈ বেছিও আছে তো গতিকে আপোনালোকে তাত আপলোড কৰিবৰ কাৰণে ইনকাম সাৰ্টিফিকেটটো লাগিব তো যদি আপোনালোকে ইনকাম সাৰ্টিফিকেট এপ্লাই কৰে তেতিয়াহলে WhatsApp নম্বৰ মেছেজ কৰিব লগতে স্কলাৰশিপৰ কাৰণেও যদি এপ্লাই কৰিব বিচাৰে যেটো WhatsAppৰ নম্বৰ দি আছে কন্টাক্ট তাতে মেছেজ কৰিব পাৰে তো এইখিনি আছিল ইনফৰমেশনখিনি ধন্যবাদ